লাহাৰিঘাট সমষ্টিৰ ঠিকেদাৰ ডাক্তৰ হলিদে ছাৰ যে আছে এতিয়া কংগ্ৰেছত এৰি পেলাই ইউডিএফত গুচি গৈছে, আপুনি কি কয় তাৰ বিষয়ে? শুনক, তাৰ বিষয়ে ৰাইজৰ তাত যিটো আলোচনা শুনি আছোঁ, তেওঁৰ লগত যিবোৰ মানুহ আছিলে, এইবিলাক মানুহে কৈ আছে যে ভোট কংগ্ৰেছতে দিব, তেওঁ থাকিব লাগিছিল। টিকেট বিচাৰিছে, টিকেট পোৱা নাই, দলৰ হৈ কাম কৰিব লাগিছিল। তেওঁ ইউডিএফত জইন কৰাটো ৰাইজে বেয়া পাইছে। বেয়া পাইছে? আপুনি এজন পুৰাণা কংগ্ৰেছী, তেওঁ যে ইউটিউবত কৈছে, আপুনি ভাল পাইছে নে বেয়া পাইছে? নহয়, মই এইটো মই ৰাইজৰ লগতে আছোঁ। ৰাইজৰ লগত যদিও আছোঁ, কিন্তু যিমান দিন জীয়াই থাকোঁ মানে কি, আপোনাৰ যিটো দলত ভোট দি আহিছোঁ, আমি দলীয় মানুহ, আমি কংগ্ৰেছৰ মানুহ, কংগ্ৰেছতেই। হলিদে ছাৰ কৈ আছে যে মই 10,000 মানুহ লৈ ইউটিউবত মানে নাই, তাত কিমান সঁচা কিমান মিছা? এইটো মিথ্যা কথা। হয়, তেওঁ ডক্তৰ হিচাপে এজন ভাল মানুহ আছিলে, ডাক্তৰ হিচাপে ভাল মানুহ, চিকিৎসক ভাল। কিন্তু যদি টিকেট বিচাৰিছিল, ৰাজনৈতিক ক্ষেত্ৰত তেওঁ আহিছিল, দলৰ হৈ থাকিব লাগিছিল, দলৰ কাম কৰিব লাগিছিল। এইটো কিন্তু ৰাইজে বেয়া পাইছে। বেয়া পাইছে ৰাইজে? বেয়া পাইছে। যে এতিয়া আৰু তেওঁ টপ এজন লিডাৰ হ'বলৈকে হ'লে আৰু ৰাইজৰ সুচিন্তা কৰিবলৈকে হ'লে এইটো ভাল কথা নহয়। যি দলত কাম কৰি আছে, দলৰ হৈ আজি ইয়াত, কালি তাত, এনেকুৱা নহয়। হলিদে ছাৰ আৰু হলিদে ছাৰ এইটো ফাৰ্ষ্টহে, আৰু ইলেকশ্যন খেলাও নাই কোনোদিন, নতুন এইবাৰ টিকেট বিচাৰিছে, কিন্তু টিকেট পোৱা নাই, দলৰ হৈ কাম কৰিব লাগিছিল, এইটোহে আলোচনা কৰে মানুহে। কথা মানুহে ভাল পোৱা নাই। তেওঁ নতুন ৰাজনীতিকত নতুন হিচাপে তেওঁ আহিছিল, টিকেট বিচাৰিছে, এইটো আমি গম পাইছোঁ। আৰু আমি ভোট দিলোহেঁতেন। দলৰ হৈ আহিছিল, দলত টিকেট বিচাৰিছিল। কিবা কাৰণত যদি টিকেটটো, আৰু এটা টিকেট আপোনাৰ 10টা মানুহক দিব নোৱাৰে বা 2টা মানুহক দিব নোৱাৰে। যদি টিকেট পোৱা নাই, তেতিয়াহ'লে দলৰ হৈ কাম কৰিব লাগিছিল, তেওঁ দলত থাকিব লাগিছিল। যে এতিয়া যে তেওঁ গুচি গ'লে দলৰ কিবা ক্ষতি হ'ব নেকি? দলৰ একো নহয়, দলৰ একো ক্ষতি নহয়, আৰু তেওঁ ক্ষতি কৰিব নোৱাৰে। কাৰণ আজিকালি মানুহ সচেতন, মানুহক ভুল বুজাই ভুল ৰাস্তাত মানুহ নিব নোৱাৰে। মানুহে এইটো গম পায় যে টিকেট বিচাৰিছিল, টিকেট পোৱাহেঁতেন তেওঁ ভোট দিলোঁ হয়, কিন্তু টিকেট পোৱা নাই, যোনে টিকেট পাইছে তেওঁৰ লগত থাকিব লাগিছিল, আৰু তেওঁ দলৰ হৈ কাম কৰিব লাগিছিল। এইটোহে তেওঁৰ ফাৰ্ষ্ট চান্স। এজন মষ্ট লিডাৰ হ'বলৈকে হ'লে ধৈৰ্য থাকিব লাগিব। কিন্তু আজি দেখিছোঁ তেওঁৰতো ধৈৰ্যই নাই, আৰু ৰাইজৰ কাৰণে তেওঁৰ অস্তিত্বই নাই। ৰাইজৰ কাৰণে অস্তিত্ব নাই তেওঁৰ। এটা ধৈৰ্য যিটো থাকিব লাগিছিল, ৰাইজৰ হৈ যিটো কাম কৰিব লাগিছিল, তেতিয়াহ'লে আপোনাৰ হেৰিয়াত থাকিব লাগিছিল, যিটো দলত টিকেট বিচাৰিছে, এইটো দলতে থাকিব। সেইটো আপোনাক মিছা নকওঁ, মই সেইটো তেনেকুৱা এটা চাইক'লজি, তেনেকুৱা ট্ৰেইনাৰ মই ইমানখিনি হোৱা নাই। মোৰ জানাত মই এতিয়া দেখি আছোঁ, যিটো 80,000 পাছ কৰিম।